হে গুৰু, হে প্ৰভু, হে আজন্মৰ সেৱাস্থলী বাবাই মাতৃ হওক। আমি এনেকৈ আহি সাগৰ মন্থন শেষ হোৱাৰ পাছত বলি যি দেৱতা আৰু অসুৰৰ মাজত অমৃত ভাগ বিতৰণ হ'ল আৰু ভাগ বিতৰণৰ পিছত অমৃত সেৱন কৰি দেৱতা অসুৰৰ মাজত ভীষণ তৰানৈয়া যুদ্ধ হয় আৰু সেই যুদ্ধত অসুৰসকল পৰাস্ত হয়। বলি ৰজাৰ মৃত্যুৰ পিছত পুনৰ শুক্ৰাচাৰ্য মুনিয়ে বলি ৰজাক জীৱিত কৰে আৰু তেওঁলোকে পুনৰ পাতালপুৰীলৈ গুচি যায়। তাৰ পাছত মহাদেৱ শিৱই পুনৰ এই যে কৃষ্ণই যি মোহিনী ৰূপ লৈছিল, সেই অসুৰ আৰু দানৱৰ দেৱতাৰ মাজত যি অমৃত পান কৰোৱালে মোহিনী ৰূপ ধাৰণ কৰি, মহাদেৱ শিৱই সেই মোহিনী ৰূপ দৰ্শন কৰিবৰ বাবে ইচ্ছা প্ৰয়োগ হ'ল আৰু সেই ইচ্ছা অনুযায়ী মহাদেৱ শিৱই সপৰিয়ালবৰ্গৰ সৈতে তেখেতৰ সাৰথীৰ সৈতে বৈকুণ্ঠ ধাম প্ৰভু ভগৱন্তৰ ওচৰলৈ আহিল আৰু তেওঁৰ চৰণত প্ৰাৰ্থনা কৰি ভগৱন্ত বিষ্ণুক কাবৌ কাকতি কৰিছে, হে প্ৰভু, আপুনি আপোনাৰ যি অমৃত দেৱতাক পান কৰোৱালে অসুৰৰ হাতৰ পৰা যি মোহিনী ৰূপ ধাৰণ কৰি, সেই মোহিনী নাৰীৰ ৰূপ আমি সবে দৰ্শন কৰিবৰ কাৰণে আহিছোঁ। যেতিয়া ভগৱন্তই মহাদেৱ শিৱক কৈছে এই মোহিনী ৰূপটো অতিকৈ দুৰ্লভ আৰু এনে এটা মোহিনী ৰূপ যে এজন মহাদেৱ ৰূপী ভকতৰ কাৰণে যোগ্য নহয়। এই মোহিনী ৰূপ হৈছে নাৰীৰ বিপৰীত স্বৰূপ। প্ৰকৃততে এগৰাকী নাৰী যি প্ৰকৃততে নাৰী হয়, সেই নাৰীগৰাকীৰ বিপৰীত ৰূপটোৰ কথা বৰ্ণনা কৰিছে মোহিনীৰ দ্বাৰা। মানে যে নাৰীৰ যি বিপৰীত কাৰুকাৰ্য, যিটো বস্তু থাকিলে প্ৰকৃত নাৰীত উপনীত হ'ব নোৱাৰে। প্ৰকৃত নাৰী হ'বলৈ হ'লে এই মোহিনীৰ চৰিত্ৰটো থাকিব নালাগিব। যি মোহিনী চৰিত্ৰ লৈ আছে বিপৰীত নাৰীৰ চৰিত্ৰ, সেই নাৰীৰ ৰূপ কৃষ্ণৰ ইয়াৰ দ্বাৰা বৰ্ণন কৰিছে আৰু মহাদেৱ শিৱই তাক দৰ্শন কৰিব গৈছে। ইয়াৰ দ্বাৰা আমাক এনেকৈ বুজাইছে যে এজন মহাদেৱ ৰূপী ভকত বৈষ্ণৱে কেতিয়াও নাৰীৰ বিপৰীত ৰূপ দৰ্শন কৰিবলৈ যাব নালাগে। যি দৰ্শনৰ কাৰণে মহাদেৱ শিৱই সম্পূৰ্ণ উলংগ হ'ব লগা হৈছে, সমাজৰ মাজত কলুষিত হ'ব লগা হৈছে আৰু আজিও আমাৰ মাজত তেনেকুৱা বৈষ্ণৱ এজন হোৱাৰ পাছত সেই মোহিনীৰ পাছত দৌৰি পেলাই নিজৰ জীৱনৰ উলংগ হ'ব লগা হয়। ধৰি লওক, কোনোবা এজন নামঘৰীয়াই কোনোবা এগৰাকী নাৰীৰ মোহিনী ৰূপৰ দৰ্শন কৰি মোহিনীৰ সেই বিপৰীত নাৰীৰ কাৰ্য কৰিবলৈ গৈ তেখেতে নামঘৰৰ যি পদ, সেই পদক লাঘৱ জনায়। বা নতুবা কোনো এজন বিশেষ কৰ্মচাৰী সেই কৰ্মৰ যি পদবী উচিত পদত উপনীত হোৱাৰ পিছত বিপৰীত নাৰীৰ চৰিত্ৰত গৈ পেলাই নিজৰ সেই কৰ্মৰ পদ লাঘৱ জনায় আৰু নিজৰ চৰিত্ৰৰ জীৱনৰ কাৰণে নিজৰ চৰিত্ৰত এটা কলুষিত অধ্যায় হিচাপে দাঙি লয়। এনে মোহিনী ৰূপৰ পৰা সদায় বাচি থাকিবৰ কাৰণে আমাক এই অধ্যায়টিৰ দ্বাৰা দাঙি ধৰিছে। আৰু এই মহাদেৱ শিৱ যি মোহিনী ৰূপৰ পাছত দৌৰিছে, ইয়াৰ দ্বাৰা আমাক আৰু এটা কথা সুন্দৰকৈ বুজাব বিচাৰিছে যে আমি এই সংসাৰত যি বলিৰূপী শক্তি ইত্যাদিসমূহ দমন কৰি কৰি আহি এজন তপস্বী মহাদেৱ শিৱৰ দৰে যোগী, যে আমাৰ হৃদয়ত গণেশৰ দৰে পুত্ৰ জন্ম কৰিলোঁ, আমাৰ হৃদয়ত কাৰ্তিকৰ দৰে এজন পুত্ৰ জন্ম কৰিলোঁ, দুৰ্গাৰ দৰে এই শৰীৰটোক, এই প্ৰকৃতিৰূপী শৰীৰটোক দশগুণৰ অধিকাৰ কৰিলোঁ আৰু একোজন তপস্বী হৈ গ'লোঁ, যে এই জটাৰূপী জীৱন সংসাৰৰ যি বোজা বিষ ইত্যাদি পান কৰিব পৰা হ'লোঁ, সংসাৰৰ যি বেদনাময়ী কৰ্মবিলাকক আমি ধৈৰ্যৰে তুলি ল'ব পৰা হ'লোঁ আৰু তাৰ মাজেদি ঈশ্বৰৰ হৰিনামৰ গংগা বোৱাব পৰা এজন বৈষ্ণৱ হোৱাৰ পিছত আৰু তাৰ পাছত এই বিপৰীত কৰ্মৰ নাৰীত যাতে আমাৰ জীৱন লিপ্ত হ'ব নালাগে, তাৰ এটি সুন্দৰ উদাহৰণ আমাক বৰ্ণনা কৰিছে। এতিয়া এই উপবনৰ ভিতৰত বিষ্ণুৰ যি অন্তৰ্ধান হৈ গ'ল, আমি আহি পালোঁ যে এনেকৈ আহি যি বিষ্ণুৰ ৰাজসভাত মহাদেৱ শিৱৰ বৈকুণ্ঠ ধামত পালেহি। পোৱাৰ পিছত বিষ্ণুক সেৱা কৰিছে, প্ৰাৰ্থনা কৰিছে, প্ৰভু আপোনাৰ এই ৰূপটো মোহিনী ৰূপটো আমাৰ সবক দৰ্শন কৰা। বিষ্ণুৱে বাৰম্বাৰ কৰাৰ পিছতো
মহাদেৱ শিৱই মই একোজন তপস্বী যুগৰ ধ্যানৰ গৰাকী আপোনাৰ শ্ৰেষ্ঠ ভকত, গতিকে প্ৰভু মোক এই মোহিনী ৰূপে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে বুলি কোৱাত প্ৰভু ভগৱন্তই লগে লগে তাতে অন্তৰ্ধান হৈ যায় আৰু বৈকুণ্ঠত তেখেত নথকা হৈ যায়। আৰু তাৰ পৰা যেতিয়া বৈকুণ্ঠত ভগৱন্ত নথকা হৈ যায়, মহাদেৱ শিৱৰ মন বিচলিত হৈ যায় আৰু তেওঁ ভগৱন্তক পাবৰ কাৰণে ইফালে সিফালে চোৱাৰ পাছত যেতিয়া লাহেকৈ এটি সুন্দৰ উপবনৰ সৃষ্টি হয় আৰু সেই উপবনত এগৰাকী দিব্য নাৰীয়ে লীলা খেলা কৰি থকা মহাদেৱ শিৱই দৰ্শন কৰিবলৈ পায়। আহক এই উপবনৰ বৰ্ণনা ভগৱন্ত যি এই বৈকুণ্ঠপুৰীত যেতিয়া মোহিনী ৰূপ লোৱাৰ পিছত এই উপবনৰ কি বৰ্ণনা এই ভাগৱতে দাঙি ধৰিছে আমি চাওঁ। দুলৰী কৃষ্ণ। হে প্ৰভু, আজি এই উপবনৰ এটি সুন্দৰ চৰিত্ৰ আমাক দাঙি ধৰিছে দুলৰীৰ দ্বাৰা। পাছে তিনয়ন দিব্য উপবন দেখিলন তবিদ্যমান ফল ফুল ধৰি জকম কৰি আছে যত বিক্ষমান সিদিখ হেউতি তমাল মালতী পাৰিজাত ঘুটি যাই বকুল বন্দুলি আছে ফুলি ফুলি তাৰহি মাহংখ্যা নাই। এই যি উপবন, দিব্য উপবনত প্ৰভু ভগৱন্তৰ যেতিয়া অন্তৰ্ধান হৈ গ'ল, এখন বৈকুণ্ঠপুৰীত এখন দিব্য উপবন সৃষ্টি হ'ল। সেই উপবনৰ যি সুন্দৰ ৰূপ কৈছে আৰু যি ফল মূলৰ কথা কৈছে, এই প্ৰকৃতিৰূপী যি ফল মূল, সেই ফল মূলসমূহ আমাৰ এই পৃথিৱীত থকা একোটা ফল মূলৰ লগত আৰু সেই ফল মূলসমূহ বৈকুণ্ঠতো আছে। আৰু য'ত পাৰিজাত ফুলকে ধৰি ইত্যাদি তামোল, মালতী, শিৰিখা, হেউতি, বকুল, বন্দুলি আদি নানা ফুলৰ অসংখ্য ফুলেৰে তাত ভৰপূৰ হৈ আছে ইত্যাদিসমূহ এই উপবনত দেখুৱাইছে। ফুলসমূহৰ কথা বৰ্ণনা কৰি গৈছে। ইমান সুন্দৰকৈ দিব্য এটি উপবন সৃষ্টি হৈছে। এৰাম শেৱালি নেৱালি পলাশ পাৰলি লবংগ বাগিও লাল কৰবীৰ বক কাঞ্চন চম্পক ফুল ভৰে ভাংগে ডাল অনুৰ কণাৰী কদম্ব বাবৰী নাগেশ্বৰ ভূমি চম্পা অশোক অপাৰ দেৱনা মন্দৰ মানিৰাজৰাজ চম্পা। ইমান সুন্দৰ গছ বনৰ কথা কৈছে। শেৱালি, নেৱালি, পলাশ, পাৰলি, লবংগ, বগৰী, বাগি, গুলাল, কৰবী, বক, কাঞ্চন, চম্পক, ফুলেৰে ভৰা আৰু যিবোৰ ফুল ফলেৰে ভৰা ডাল ভাঙি গৈছে। ইমান সুন্দৰ উপবন। কণু, কানৰী, কদম্ব, বাবৰী, নাগেশ্বৰ, ভূমিচম্পা, অশোক, অপাৰ, দেৱনা, মন্দৰা, মণিৰাজ আৰু ৰাজচম্পা ইত্যাদি ফুলবিলাকৰ নাম কৈছে। আৰু আজিকালিতো তেনেকুৱা ধৰণৰ আমি উচিতপূৰ্ণ গছ আমি দেখিবলৈ নোপোৱা হ'লোঁ। সেই সময়ত ইমান সুন্দৰ সুন্দৰ গছ আছিল। গুৰুজনাই ইয়াৰ দ্বাৰা আমাক সেই প্ৰকৃতিৰ যি সৌন্দৰ্য, সংসাৰৰ যি প্ৰকৃতিৰ গছ বন, কি গছ বনেৰে আমাৰ এই পৃথিৱীত ভৰপূৰ আছিল, আমাৰ এই নিজৰ এই জন্মভূমি ইমান সৌন্দৰ্যৰে ভৰপূৰ আছিল, সেইখিনি কথাও ইয়াৰ দ্বাৰা আমাক প্ৰকাশ কৰিছে।
আৰু বৰ্তমান সময়ত আমি তেনেধৰণৰ এই উপবনৰ যি সুন্দৰ যি গছৰ কথা কৈছে, যি প্ৰকৃতিৰ কথা কৈছে, সেই প্ৰকৃতি আমি আজি আমাৰ উত্তৰ প্ৰজন্মই যদি বিচাৰি চাই পাবলৈ দুৰ্লভ। যদি এফালে আমি চাওঁ বহুত হেৰাই গৈছে বৰ্তমান সময়ত, সেই উপবনসমূহৰ সুন্দৰ ফলবোৰ নাই। আৰু যিবোৰ মানে আজিকালি পাৰলি গছ দেখিবলৈ আমাৰ কাৰণে দুৰ্লভ হৈ পৰিছে, চপা কাঠৰ গছ দুৰ্লভ হৈ গৈছে, শাল চেগুনৰ গছ দুৰ্লভ হৈ পৰিছে। এতিয়া ইয়াত ইমান মানে দুৰ্লভত সোমাই পৰিছে যিবোৰ বৃক্ষ, আচৰিত লগা কথা হৈ গ'ল যে প্ৰকৃতিখন আমাৰ ইমান উদং হৈ পৰিল। পাহাৰবিলাক যদি চাওঁ, বৰ্তমানৰ পাহাৰবিলাকত সেই ডাঙৰ ডাঙৰ গছবিলাক নাইকিয়া হৈ গ'ল। যি শাল চেগুন হুলুং, আমাৰ অসমখনতো হুলুং গছৰে ভৰপূৰ আছিলে আগতে, আৰু অসমখন হুলুং গছৰে মানে অসমৰ যি উদ্ভিদৰ ভিতৰত মানে যিটো স্বীকৃতি পোৱা উদ্ভিদ সেয়াই হৈছে হুলুং গছ। সেই হুলুং গছৰ বৰ্তমান সময়ত দুৰ্লভ হৈ পৰিছে। ভাবিলে আচৰিত লগা। ইয়াত এতিয়া ইমান সুন্দৰকৈ কৈছে এই ফল মূলবিলাক ভৰপূৰ হৈ আছে, আৰু এনেকুৱা এটা উপবনৰ কথা এই বৈকুণ্ঠৰ প্ৰভু ভগৱন্তই ক'ত মানে গুচি গ'ল সেই কথাষাৰ কৈছে। ইয়াৰ মাজতে এই নাৰী অলপ পাছত মানে ঘূৰিব, মোহিনী ৰূপেৰে ঘূৰিব। এই সংসাৰ বনতেই, এইবোৰ গছ বনৰ মাজতেই তেনেকুৱা মানে বিপৰীত নাৰীৰ চৰিত্ৰসমূহ ঘূৰি ফুৰিছে। আমাৰ চকুৰ আগতে ঘূৰি ফুৰিছে, আমাৰ চকুৰ আগতে দৰ্শন কৰাই আছে। তাৰপিছতো আমি সেই বিপৰীত নাৰীৰ চৰিত্ৰবিলাক চিনি পাবলৈ টান পাওঁ। ইয়াৰ দ্বাৰা আমাক যে বিপৰীত নাৰীবিলাক কেনেকুৱা সেইখিনি চিনি পোৱাৰ এটা উপমাও প্ৰভু ভগৱন্তই আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ কাৰণে দাঙি ধৰিছে। ইমান সুন্দৰ কাহিনী, এই কাহিনীৰ দ্বাৰা আমাক বিপৰীত নাৰীৰ চৰিত্ৰসমূহ দাঙি ধৰিছে, আৰু যাতে আমি সেই বিপৰীত নাৰীৰ কবলত পৰিব নালাগে তাৰ এটি কথা আমাক এই চৰিত্ৰৰ দ্বাৰা দাঙি ধৰিছে। কুণ্ড কুৰুবক কেতেকী তগৰ, গন্ধে মোহে বহু দূৰ, গুটি মালি ভেন্তি ৰংগিনী ৰেৱতী, মৰুয়া মাধৈ ধুস্তুৰ, চন্দন গহৰু দিব্য কল্পতৰু, দেৱদাৰু পদ্ম বাখী, প্ৰতি গাছে গাছে ভিন্দা বান্ধি আছে, সুবৰ্ণ মাণিকে খচি। ইমান সুন্দৰ এই গছ বন ফল ফুলৰ কথা কৈছে। কুণ্ড পুৰুব, কেতেকী, তগৰ ইত্যাদি ফুলসমূহে ৰজনজনাই আছে। গুটিমালি, ভেন্তি, ৰংগীন, ৰেৱতী, মৰুয়া, মাধৈ, ধুস্তুৰ, চন্দন, অগৰু, দিব্য ইত্যাদি কল্পতৰু বুলি কৈছে। কল্পতৰু মানে হ'ল আমাৰ যুগ পাৰ কৰা, এটাৰ পৰা আন এটা যুগ কৈছে। সেই সময়ত এই যুগত এনেধৰণৰ গছবিলাকে এটা যুগ পাৰ হ'ব, মানে জীৱন পাৰ হ'ব। ইমান সৌন্দৰ্যৰ ভিতৰত এটা জীৱন পাৰ হয়, মানে এই সৌন্দৰ্য ফল মূলৰ ভিতৰতে আমি পাৰ কৰিব পাৰোঁ। লগতে ইয়াৰ লগত কৈছে কি, কল্পতৰু মানে কলগছৰ কথা আমাক বুজাইছে যে এজোপা ইয়াত দিব্য কল্পতৰু বুলি কৈছে। গম পাইছেনে? যিখিলা এইকাৰণে কৈছে যে কল্পতৰুৰ দ্বাৰাহে মুক্তি পায়, কল্পতৰু নহ'লে মুক্তিয়ে নাপায়। সেইকাৰণে আজি আমাৰ নামঘৰতে হওক, ক'ৰবাত আসনতে হওক, মানে কিবা এটা কৰোঁতে আমি কল্পতৰু পাত ব্যৱহাৰ কৰা হয়। তো ইত্যাদি যে দিব্য কল্পতৰু বুলি ক'লে সেইকাৰণে যে এই কল্পতৰু গছজোপাক দিব্যৰ লগত তুলনা কৰিছে। আচৰিত কথা নহয়নে? ইমান সুন্দৰকৈ গুৰুজনাই দাঙি ধৰিছে। প্ৰতি গাছে গাছে ভিন্দা কৃষ্ণ,
কৃষ্ণ মণি কৰকট স্থলীনা নামত দীপ্তি কৰে তাৰ সকাশে মহামনোহৰ দিব্য সৰোবৰ তাৰ মাজে মাজে আছে চাৰিও কাষৰে প্ৰবল বাখৰে বান্ধিলা বিচিত্ৰ কৰি বদুৰ্যৰ বাট স্ফটি কৰ ঘাট মকৰত খাট খৰি। ইমান সুন্দৰকৈ কৈছে। এই বননিৰ মাজত দিব্য দিব্য সৰোবৰ আছে এটি এটি, গম পাইছেনে? ইমান সুন্দৰকৈ কৈছে। আৰু এই সংসাৰত সুন্দৰ সুন্দৰ সৰোবৰ আছে। আমি এই সৰোবৰবোৰ চাবৰ কাৰণে সকলো দৌৰি যায়। পাহাৰৰ মাজত ঝৰ্ণা পৰি আছে, ইমান ধুনীয়া ধুনীয়া যি হ্ৰদ আছে, এই হ্ৰদসমূহৰ দৰ্শন কৰিবৰ কাৰণে সকলো দৌৰি যোৱা ইত্যাদি কথাবিলাক কৈ আছে যে এনেকুৱা এনেকুৱা সৰোবৰসমূহে ভৰপূৰ। সেইকাৰণে আমাৰ মন মগজবিলাকতো যে এই মানসিক ভিত্তিটো উদ্ভিদৰ দৰে আছে, গছৰ দৰে আছে মন ভিত্তিবিলাক। তো আমাৰ প্ৰত্যেকজোপা এই মনৰ ভিতৰতো আমাৰ এজোপা এজোপা উদ্ভিদৰ দৰে ভাৱ সোমাই আছে। মনৰ ভিতৰতো আমাৰ খাল খোল ইত্যাদিয়ে ভৰপূৰ আছে। সেইকাৰণে আমাৰ মন চিত্তবিলাক চঞ্চল হৈয়ে থাকে, কেতিয়াও পূৰ্ণ নহয়। এই হিলি থাকে পূৰ্ণ নহয়, গছবিলাক হিলি থাকে। বিভিন্ন ধৰণৰ সৰোবৰ আছে, নাচি থাকে। আমাৰ মন চিত্তটো আছে, তেনেকৈ এই প্ৰকৃতিটো আছে, তাই ইমান ধুনীয়াকৈ নাচি আছে। এতিয়া সেইকাৰণে মন চিত্তত এই সৰোবৰবিলাক থকাৰ কাৰণে আমাৰ এই দেহৰূপী মহাদেৱ বিচলিত হৈ পৰে। তো সুন্দৰকৈ কৈ আছে। সুবৰ্ণ কমল ভেট টপল ফুলি ফুলি আছে হেৰঞ্জী সুবে চক্ৰবাক ৰাজহংস সজাক মৃণাল ভুঞ্জে উভঞ্জী কুণ্ডা কংকবক বিধি বিবিধ চটক ভ্ৰমন্ত নিৰ্ভয় ভাৱে অমিত সমান জলকৰে প্ৰাণ তেজ হুললিত ৰাও। আৰু ইয়াত ৰাজহংসবিলাক চৰি আছে, গম পাইছেনে? এই সুন্দৰ বননিৰ মাজত ৰাজহংসও ঘূৰি আছে আৰু সেই হংসবিলাকে হুললিত ৰাও দি আছে। ভাবক, ৰাজহংস কাৰ লগত তুলনা কৰিছে? আৰু সুন্দৰ সুন্দৰ জল পান কৰি আছে। জল মানে পানী, ভাল পানীবিলাক পান কৰি আছে। কোনে? ৰাজহংসই। এই সংসাৰ বননিত প্ৰতিজন ভকতে, পবিত্ৰ ভকতে হৰিনামৰ জল পান কৰি থাকে আৰু ৰাওচাৰি দি আছে যে সদায় ঈশ্বৰৰ নামলৈ আহা, ঈশ্বৰৰ নাম গুণ গোৱা। কিন্তু মহাদেৱে কি কৰিছে? ঈশ্বৰৰ নামত নাই এই সময়ত, কাৰণ মায়াৰ পাছত দৌৰি আছে যে। সংসাৰ বননিত পৰাৰ পিছত যি বিপৰীত নাৰীৰ পাছত দৌৰি আছে যে, মহাদেৱে শুনাই নাই এই ৰাজহংসৰ শব্দবিলাক, শুনি নাই পোৱা, কাৰণ মায়াত ভজি আছে। তো এই সংসাৰতো এই জীৱৰূপী আমি লোকসকলে, আমি সকলোৱে সুন্দৰ সুন্দৰ ভকতসকলে হৰিনামৰ ধ্বনি দি আছে, আহক আহক কৰি আছে, হৰিনাম লগ কৈ আছে আৰু কাষেদি পাৰ হৈ গৈ আছে। আহিবলৈ সময় নাই, কাৰণ বিপৰীত নাৰী যেতিয়া প্ৰেমত পৰি আছে, কৈ থাকিলেও তেওঁলোকে সেই মায়াৰ বান্ধনত পৰাৰ পিছত তেওঁলোকে ইয়ালৈ আহিবলৈ সময় নাই। এই হুললিত ৰাজহংসৰ যি ধ্বনি, সুন্দৰ হ্ৰদৰ পানী পান কৰিবৰ কাৰণে অহা নাই। এই সংসাৰ জগতৰ লগতে আমাক তুলনা কৰি পেলাই কৰিছে। চাৰিও পাৰত দিব্য পুষ্পজত গন্ধে দখু দিখ বাখে অনেক ভ্ৰমৰে বেৰিয়া গুঞ্জৰে মধুপান
ৰাখে যত দিব্য পখী ফল ফুল ভখী কাৰয় হুম্বৰ ভাৰাও শুম্ভৰ ৰাও কৃষ্ণ কুহু কুহু ধ্বনি কুকিল ৰহুনি বহয় মলয়া বাও। ইয়াৰ দ্বাৰা এটা কথা কৈ আছে আমাক, ইয়াত এই যি হুললিত এই সুন্দৰ পবিত্ৰ বননিত চাৰিওফালে দিব্য পুষ্পৰ ওপৰত যি গোন্ধ বিৰাজ হৈ আছে, এই গোন্ধত ভোমোৰাবিলাকে উৰি উৰি দিব্য মধুপান কৰি আছে আৰু দিব্য পক্ষীবিলাকে ফল মূল ভক্ষণ কৰি সুন্দৰ মাতেৰে শুৱলি মাতেৰে ৰাওচাৰি আছে। এতিয়া ইয়াৰ দ্বাৰা আমাক বুজাই আছে যে সুন্দৰ যি ভোমোৰাগণ একোজন ভকতৰ লগত তুলনা কৰিছে এই ভোমোৰাসকলক। সুন্দৰ মধুপান কৰিছে। কিহৰ মধু পান কৰিছে? হৰি নামৰ অমৃত পান কৰি আছে, হৰি নামৰ ফল খাই আছে আৰু কুকুৱে যেনেকৈ কুলি চৰাই কুকু ধ্বনি দি আছে তেনেকৈ ভকতসকলে ধ্বনি দি আছে। কিন্তু এই বিপৰীত নাৰীৰ মায়াত পৰি থকা লোকসকলে মহাদেৱসকলে আজিও এই ধ্বনিবোৰ শুনা নাই, হৰি নামৰ ধ্বনি শুনা নাই। নামঘৰে নামঘৰে বাজি আছে, হৰি নাম বাজি আছে, নামঘৰত ভকতৰ লগত অমৃত পান কৰিবলৈ অহা নাই। ক'ত গুচি গৈছে? বিপৰীত নাৰীৰ মায়াৰ পাছে পাছে দৌৰি আছে আৰু এই সংসাৰ বননিত যাকে পায় তাকে সাৱটি ধৰি আছে, ঘূৰি আছে। কৃষ্ণ আজিলৈ ইমানতে ৰাখিছোঁ। আকৌ সময় হ'লে আপোনাসৱৰ শ্ৰীচৰণত এনেকৈ ভক্তি ভৰা ঈশ্বৰৰ কথা ক'বলৈ আগবাঢ়ি আহিম আৰু বাপ আই মাতৃসৱ আপোনাসৱেও আশীৰ্বাদ কৰিব যেন প্ৰতিদিনে আপোনাসৱৰ আগত এনেকৈ এটি এটি সুন্দৰ ভক্তি ভৰা বাণী যেন আপোনাসৱৰ আগলৈ আগবঢ়াই থাকিব পাৰোঁ আৰু যেন আমাসৱৰ এই মন চিত্ৰ যেন সদায় ঈশ্বৰৰ চৰণত অৰ্পণ হৈ থাকে, তাৰ বাবে আপোনাসৱৰ শ্ৰীচৰণত সেৱা ধৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।